তো হেল্ল' গাইছ আপোনালোক সকলোকে মৰিগাঁও লোৱা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি বঘৰা স্কুলখনৰ কাষতে ধুনীয়া এটা মহ আছে আপোনালোকক দেখিবলৈ পাইছে পিছফালে আৰু কা মহ ক'ৰ পৰা আনিছে ধুনীয়াকৈ আপোনালোকক অলপ দেখুৱাই দিম আৰু আপোনালোকৰ ইয়াৰ পিছত আপোনালোকৰ বাবা মহো দেখাব যাম আপোনালোকে ধুনীয়াকৈ আকৌ এবাৰ যাম বুলি ভাবিছোঁ আপোনালোকৰ ধৰক 3-4 তাৰিখ মানে আপোনালোকে ভিডিঅ'টো চাই থাকিব বাবা মহো দেখা পাব বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰিম ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব এইটো চেনেলত মহ ভিডিঅ' পাই আৰু আমি আজি বঘৰাত আহিছিলোঁ আপোনালোকক মহ আৰু খুৰা নামটো কওকচোন আপোনাৰ মোৰ নাম ধনহীৰা না আৰু মহটো ক'ব আনিছিলে এইটো শলমাৰী পিতাম্বৰ ডেকা মহ শলমাৰী পিতাম্বৰ ডেকা আৰু গাইছ ময়ো শলমাৰীতে 22 বছৰ আছিলোঁ আৰু ইয়াতকৈ ডাঙৰ এটা আছিলে সেইটো জানো বেচিলে বা মৰিলে নহয় আৰু এতিয়া ইয়াক ঘৰতে ৰাখি আছে বৰ্তমান এইবছৰ ক'ত নিছিলে এনে 2024 তেখেতে মই নানুকে নিছিলে আহঁতগুৰি নিছিল আহঁতগুৰি বৰঙাবাৰী তাৰপিছত মই অনাৰ পিছত মই কুমুৰি কছাৰী গাঁৱত নিছোঁ তাৰপিছত কটৰবাৰীত নিছোঁ কটৰবাৰী কিবা প্ৰাইচ পোৱা গৈছেনে বৰ্তমান পোৱা নাই তেওঁতো আপোনাৰ গোৱালক লাগত পেলোৱা নাই যাৰ লগতে দিছে মানে দুখন দাম আহিছে আৰু আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ আৰু অহা বছৰলৈ ধুনীয়াকৈ অহা বছৰ চবতে নিবই আৰু অহা বছৰ সকলো জেগাতে দেখা পাব আপোনালোকে মহটো বৰ্তমান অকণমান ক্ষীণাই আছে মহটো আপোনালোকক ধুনীয়াকৈ এবাৰ দেখাই দিছোঁ চাই লওক ধুনীয়াকৈ আৰু ধুনীয়া এটা মহ হ'ব এইটো চাই লওক দিনকেইটাও ধুনীয়া হৈ আছে চাই লওক আপোনালোকক ধুনীয়াকৈ সকলোবোৰ লগত এবাৰ দেখাই দিছোঁ মহটো বৰ্তমান দাঁতি উঠিছেহে বেছি দিন হোৱা নাই এক তাৰিখৰ পৰা আহঁতগুৰি চাহঁতগুৰি চবতে নিবই পাঁচ জেগাত আৰু ওচৰে পাঁজৰে সকলো জেগাতে দেখা পাব আপোনালোকে আমাৰ দেউতা আছে 38 বছৰত বিয়া পাতিছে এতিয়া এতিয়াওচোন আছে আমাৰ এতিয়া 27 বছৰ হ'ব এতিয়া বেংকতে সোমাব এতিয়া নোসোমাই 6 মাহ 8 মাহ সময়ত কিবা এটা 5-10 হাজাৰ কিবা এটা দিব আৰু খৰচা বহুত আছে আপুনি এতিয়া নগাঁৱলৈ বাইক তেল পুৰি যাওঁ নগাঁৱলৈ 300-400 টকা তেল যাব 300 টকা তেল ইজি যাব তাক আকৌ কিবা এটা খাওক হয় দিনটো এবেলা গ'ল মই দোকানত থাকিলেতো নাই বোলে টকা 400 টকা বেচা গ'লেওতো 150 টকা বা 100 টকা এটা পাম চাকৰিও বহুত মাৰিলোঁ ইণ্টাৰভিউ BA পাছ কৰি থ'লোঁ কিডাল কাম হ'ব এতিয়া চাকৰি নাপালে কৰিব কি চবতে আহিব পইচা লাগে শেষত ক'ত আপোনাৰ 5-7 লাখ টকা ক'ৰবাত ঘপকৈ দিব কওকচোন বাৰু সেইটো এটা কথা এই আপোনাৰ এই বাইহাটা চাইডত যেন এতিয়া আপোনাৰ 12 লাখ 10 লাখকৈ চাকৰি যেন এতিয়া পৰীক্ষা দিছে যেন যোনে পইচা দিছে তাৰ চাকৰি